হয়, গতিকে বিতুৰা অঞ্চলৰ পৰা আজি তুমি ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছা। কেনেদৰে অধ্যয়ন কৰিছিলা তুমি? মই যেহেতু মই ষ্টাৰ মাৰ্ক পাইছোঁ, মই তেনেকৈ অধ্যয়ন কৰা নাই। মই কলেজত যিখিনি ছাৰ বাইদেৱে শিকাইছে মই মনোযোগেৰে ক্লাছ কৰিছোঁ আৰু মই তাতে সেইখিনি ভালকৈ শিকি পেলাইছোঁ আৰু ঘৰত আহি সিমানখিনি অধ্যয়ন কৰা নাই, যদিও কৰিলোহেঁতেন আৰু ভাল ফলাফল দেখুৱাব পাৰিলোহেঁতেন। কি সপোন তোমাৰ, কি হ'বা? মই ফিউচাৰতে IAS হোৱাৰ সপোন আছে মোৰ। IAS অফিচাৰ হ'ব। হয়। সফল হৈছে, ইয়াৰ সফলতাৰ আঁৰত কোন কোন আছে, কি ক'ব বিচাৰিছা? ফাৰ্ষ্ট অফ অল মই এইখিনি ক'ব বিচাৰিছোঁ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি, যে মই আজি যিখিনি সফলতা অৰ্জন কৰিব পাৰিছোঁ তাতে মোৰ মা দেউতা আৰু মোৰ কলেজৰ টিচাৰসকলৰ যথেষ্ট অৱদান আছে। কাৰণ তেখেতে মোৰ এইখিনি সফলতা লাভ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু চেষ্টা কৰিছিল। আৰু যেতিয়া মোৰ ফাইনেলৰ আগত যিটো প্ৰি টেষ্ট হয় তাতে মোৰ ইমান ভাল ফলাফল নাছিলে। পিছত মোৰ পাপাই মোক বহুত বেয়া পাইছিল আৰু পিছত সিদিনাই মই চেলেঞ্জ কৰি লৈছিলোঁ যে মোৰ ফাইনেলত কিবা এটা ভাল ফলাফল তেখেতক দেখুৱাব লাগিব। চ' লাইফত কিবা এটা কৰিব হ'লে আমাৰ মনত টাৰ্গেট আৰু চেলেঞ্জিংটো থাকিব লাগিব, তেতিয়াহে আমি এটা ভাল ফলাফল অৰ্জন কৰিব পাৰিম। আপোনাৰ সন্তান আজি সফল হৈছে, ষ্টাৰ নম্বৰেৰে উত্তীৰ্ণ হৈছে। গতিকে বিতুৰা অঞ্চল কেৰিমেৰি গাঁৱৰ পৰা বিলং কৰে আপোনালোকে, কি ক'ব, কেনে অনুভৱ আপোনাৰ? হয়, মোৰ ছোৱালীয়ে আজি সদ্য ঘোষিত HS এক্সামৰ যি ফলাফল ঘোষণা হ'ল, তাতে তাই যিখিনি ফলাফল দেখুৱাব পাৰিছে সেইখিনিত আমি নথৈ আনন্দিত। তথাপিও আমাৰ আশা আছিলে যে তাই ডিষ্টিংশ্যন পাব বুলি, কিন্তু সেইখিনি হোৱা নাই। সেইখিনি পালে আৰু ভাল লাগিলেহেঁতেন। গতিকে যিখিনি হৈছে সেইখিনিত আমি নথৈ আনন্দিত। মই আশা কৰোঁ তাই যাতে ভৱিষ্যতলৈ ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰে। তাৰ কাৰণে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই সকলোৰে পৰা দোৱা বিচাৰিছোঁ।